কেতিয়াবা কেতিয়াবা আমি হঠাতে কৰবালৈ ফুৰিবলৈ যাবৰ কাৰণে ইচ্ছা যায় আৰু তেনে ক্ষেত্ৰত আজিকালি আমি তৎক্ষণাত অনলাইন বুকিং কৰিব পাৰোঁ ট্ৰেইন টিকেট IRCTC এপৰ জৰিয়তে। এতিয়া আপুনি যিটো ষ্টেচনত উঠিব, ধৰক ওচৰৰ যিটো ৰেলৱে ষ্টেচন, সেই ষ্টেচনটোৰ পৰা উঠিব, কিন্তু সেইটো ষ্টেচনৰ পৰা আপুনি ৰিজাৰ্ভেশ্যন চিট বুকিং কৰিব পৰা নাই বা সেইটো ষ্টেচনৰ পৰা ৰিজাৰ্ভেশ্যন চিট এভেইলেবল নাই। এতিয়া আপুনি চেক কৰোঁতে দেখা পালে যে ট্ৰেইনখন য'ৰ পৰা আহিব তাৰ পৰা কিন্তু ৰিজাৰ্ভেশ্যন চিট এভেইলেবল আছে, ধৰক আপুনি ৰিজাৰ্ভ কৰিব পাৰে। তেনে ক্ষেত্ৰত আপুনি হঠাতে চিটটো বুকিং কৰি দিলে, য'ৰ পৰা ট্ৰেইনখন আহিব তাৰ পৰা আপুনি সেই টিকেটটো বুকিং কৰি দিলে। ফৰ এক্সাম্পল, আপুনি ধৰক উঠিব গুৱাহাটী ষ্টেচনত বা কামাখ্যা ষ্টেচনত, কিন্তু ৰেলখন আহিব ধৰা ডিব্ৰুগড় ষ্টেচনৰ পৰা। সেই ডিব্ৰুগড় ষ্টেচনৰ পৰা আপুনি ট্ৰেইনৰ টিকেটটো বুকিং কৰি দিলে। তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ টিকেটটো কেনচেল হ'ব পাৰে। TTA আপোনাৰ যি ৰিজাৰ্ভেশ্যন চিট, সেই চিটটো আপুনি কিন্তু গুৱাহাটী ষ্টেচনত নাপাবও পাৰে। কেনেকৈ আপোনালোকক মই কথাটো বুজাই দিছোঁ, শুনি লওক। যেতিয়া পৰিস্থিতিৰ মুখামুখি হোৱা যায় তেতিয়াহে এনেকুৱা ধৰণৰ কথাবিলাক একচুৱেলি জনা যায়। ট্ৰেইনখন য'ৰ পৰা আহিব তাৰ পৰা টিকেটটো কাটি পেলাই যদি ৰিজাৰ্ভেশ্যন চিটটো কাটি পেলাই যদি আপুনি সেই ডিব্ৰুগড় ষ্টেচনত উঠা নাই, তেতিয়াহ'লে কিন্তু দুটা ষ্টপেজলৈকে আপোনাৰ সেই ৰিজাৰ্ভেশ্যন চিটটো বুকিং হৈ থাকিব। দুটা ষ্টেচন পাৰ হৈ অহাৰ পিছত আপোনাৰ যি ৰিজাৰ্ভেশ্যন চিট সেইটো কেনচেল হ'ব আৰু TTA সেই যিটো চিট আনক দিব পাৰে। আৰু তেনে ক্ষেত্ৰত আপুনি গুৱাহাটীত উঠিম বুলি ৰৈ আছে আৰু TTA সেই চিটটো এলট কৰিছে, তেতিয়াহ'লে কিন্তু আপুনি গুৱাহাটী ষ্টেচনত সেই চিটটো নাপাব বা TTA আপোনাক ট্ৰেইনৰ পৰা নমাই দিব। অৰ্থাৎ আপুনি যিটো ষ্টেচনত উঠিম বুলি টিকেটটো কাটিছিলে সেইটো ষ্টেচনতে উঠিব লাগিব, আৰু যদিহে সেইটো ষ্টেচনত উঠিব নোৱাৰে তেতিয়াহ'লে তাৰ নেক্সট 1 নম্বৰ বা 2 নম্বৰ যিটো ষ্টপেজ বা ষ্টেচন, সেই ষ্টেচনত আপুনি উঠিব লাগিব। যদি উঠিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ সেই ৰিজাৰ্ভেশ্যন চিটটো অট'মেটিকেলি কেনচেল হ'ব আৰু TTA সেইটো ৱেটিঙত থকা কোনোবা লোকক সেই চিটটো এলট কৰিব পাৰে। আৰু তেনে ক্ষেত্ৰত সেই মানুহজনে যদি আপোনাৰ সেইটো চিট ৰিজাৰ্ভ কৰিলে, তেতিয়াহ'লে আপুনি গুৱাহাটী ষ্টেচনত কিন্তু সেইটো চিট নাপাব। অৰ্থাৎ আপুনি ক'ৰবালৈ ফুৰিবলৈ যাবলৈ ওলাইছে, তেনে ক্ষেত্ৰত কিন্তু আপুনি ৰৈ দিব লাগিব। অৰ্থাৎ আপুনি সেই ট্ৰেইনখনত আকৌ মানে ৰিজাৰ্ভেশ্যন চিটত যাব নোৱাৰে, সেইটো অট'মেটিকেলি কেনচেল হয়। এতিয়া কথা হ'ল, আপুনি যি টিকেটটো পইচা দি পেলাই যে কাটিছিলে সেই পইচাখিনি ৰিটাৰ্ণ পাবনে নাপায়। যিটো আপুনি টিকেট কাটিছিলে সেই টিকেটৰ পইচা কিন্তু ৰিটাৰ্ণ নাপায়। এতিয়া কথাটো হ'ল, আপুনি ধৰক টিকেটটো কাটিলে ডিব্ৰুগড় ষ্টেচনৰ পৰা, এতিয়া সেইটো গুৱাহাটী ষ্টেচন কৰিব পাৰিবনে নাই, মানে বৰ্ডিং ষ্টেচনটো যিটো ষ্টেচনত আপুনি উঠিব, ধৰক আপুনি ভুলতে কাটি পেলালে ডিব্ৰুগড় ষ্টেচনৰ পৰা, কিন্তু উঠিব আপুনি গুৱাহাটী ষ্টেচনত। এতিয়া সেই গুৱাহাটী ষ্টেচন যিহেতু উঠিব, সেইটো চেঞ্জ কৰিব পাৰিবনে নাই? হয়, পাৰিব। সেইটো সুবিধা আপুনি ল'ব পাৰিব 24 ঘণ্টাৰ আগত। অৰ্থাৎ ট্ৰেইনখন যিটো টাইমত জাৰ্ণি কৰিব, সেই জাৰ্ণি কৰাৰ 24 ঘণ্টাৰ আগত আপুনি যদি বৰ্ডিং ষ্টেচনটো চেঞ্জ কৰে, অনলাইন চেঞ্জ কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ কোনো প্ৰব্লেম নহয়। গতিকে যিসকলে ট্ৰেইনত যাত্ৰা কৰে তেওঁলোকে অলপ সাৱধান হ'ব। ওচৰৰ যিটো ষ্টপেজ, সেই ষ্টপেজটোৰ পৰাহে ৰিজাৰ্ভেশ্যন চিট বুকিং কৰিব, নহ'লে আগৰ পৰা যদি আপুনি বুকিং কৰে তেতিয়াহ'লে কিন্তু আপুনি প্ৰব্লেমত পৰিব পাৰে। গতিকে এইটো জাষ্ট ইনফৰ্মেটিভ ভিডিঅ' আছিলে, আপোনালোকক জনাই থ'লোঁ। পৰিস্থিতিৰ লগত সন্মুখীন হোৱাৰ কাৰণে আমি এই কথাটো গম পালোঁ, আগতে আমিও জনা নাছিলোঁ, চ' এইটো শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।